গুৱাহাটীৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ত একাদশ সংখ্যক সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন বিশ্ববিদ্যালয় চৌহদত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য আৰু অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন বহু বিশিষ্ট ব্যক্তি। অনুষ্ঠানত ৰাজ্যপালৰ উপস্থিতিত উৰিষ্যাৰ অধ্যাপক অচ্যুত সামন্তক ডক্টৰ অফ লেটাৰ্ছ সন্মান প্ৰদান কৰা হয়। ২৬ গৰাকী শিক্ষাৰ্থীক PhDৰ লগতে নাৰ্ছিং বিভাগৰ ১৩ গৰাকীক ফাৰ্মাচিউটিকেল ছায়েন্স, পেৰামেডিকেল ছায়েন্সত ২৮ গৰাকীক, বিজ্ঞানৰ ১০৪ গৰাকী, হিউমেনিটি এণ্ড ছ'চিয়েল ছায়েন্সৰ ৭৫ গৰাকী, কমাৰ্চ এণ্ড মেনেজমেণ্টক ১৫৫ গৰাকী, ইঞ্জিনিয়াৰিং এণ্ড টেকনলজিৰ ৮ গৰাকীক স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰি ১২০২ গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে ৰাজ্যপালগৰাকীয়ে ভাষণ আগবঢ়ায়। বিশ্ববিদ্যালয় ১১তম সমাৱৰ্তন আৰু এই সমাৱৰ্তনত উপস্থিত থাকি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতেৰে এই সমাৱৰ্তন অনুষ্ঠানত এই বছৰ ডিগ্ৰী পোৱাসকলক সুন্দৰভাৱে ডিগ্ৰী প্ৰদান কৰা হ'ল আৰু এয়া এটা অত্যন্ত আনন্দৰ মুহূৰ্ত। একাদশ শিক্ষা সমাৱৰ্তন সমাপ্ত হ'ল আৰু এই শিক্ষা সমাৱৰ্তনত আমি ১৬১০জন ছাত্ৰ ছাত্ৰী আৰু PhD স্কলাৰশ্বিপ ডিগ্ৰী প্ৰদান কৰিলোঁ। অসমৰ মাননীয় ৰাজ্যপাল, অসমৰ মাননীয় কেবিনেট মন্ত্ৰী তেখেতসকলে আমাৰ মাজত থাকি যথেষ্ট আমাক উৎসাহিত কৰিলে।